हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल दिनन दिया ब्लॉग आज মানে বন্ধুসকল ৰাতিপুৱাৰ পৰা ওলাই আহিলো আমাৰ গাঁৱত ফুৰিবলৈ আৰু দেখা পালো ডাইৰেক্ট এইটো পোষ্টাৰখন চাওকচোন এছ ওপৰে এডমিশন ওপেন ফৰ দা সিজন 2025-26 হাটগাঁও পাব্লিক স্কুল হাটগাঁৱতে নেকি মোৰ কোন গেল আমাৰ হাটগাঁৱতে পাব্লিক স্কুল মানে ওপেনিং হ'বলৈ গৈ আছে ইয়া চাও ওপৰে পুৰা একদম লিখা আছে আৰু ডাঙৰ পোষ্টাৰখন দেখাই আছো আৰু এই পাব্লিক স্কুলখন ক'ত বনাই আছে বলক চাইলম নেকি আমাৰ ডাইৰেক্ট আহি পালো জাগাত আৰু হৰিৰাই পুৰা পূজা কৰি আছে যিহেতু আজি লাই খুঁটা পুতিব হাটগাঁও পাব্লিক স্কুলৰ এছা ওপৰে দেখুৱাই আছো দিয়ক লাই খুঁটা পুতাৰ দৃশ্যখন দেখুৱাই আছো আপোনালোকক চাই থাকক আজিৰ এই বিদ্যালয় গৃহৰ শুভ আধাৰেলা স্থাপন পৰ্বত সমবেত হোৱা আমাৰ এই হাটগাঁও পাব্লিক স্কুলৰ MC ভক্তি ডাঙৰীয়া আমাৰ সদস্যসকল আৰু এইখন পৰ্বত উপস্থিত থাকিব পৰা আমাৰ হাটগাঁও বজাৰ কমিটিৰ সভাপতি ডাঙৰীয়া আমাৰ এইখন বিদ্যালয় গৃহ নিৰ্মাণৰ মুৰব্বী ৰাজমিস্ত্ৰী তেখেতক আগবাঢ়ি আহিবৰ কাৰণে আৰু আমাৰ হাটগাঁও পাব্লিক স্কুলৰ তেখেতক মানে সন্মানৰ আঞ্চা প্ৰদান কৰিছোঁ ইয়াৰ পিছত আমাৰ এই হাটগাঁও বজাৰ কমিটিৰ সভাপতি মাননীয় গদাধৰ নাথ ডাঙৰীয়া তেখেতকো আমাৰ মাজত পৰিচয় কৰি দিয়াৰ লগতে ফুলাম আঞ্চাৰে অৱদান জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত আমাৰ মেঘালয় ৰাভা জাতীয় শাসনগৰ সহকাৰী সম্পাদক ৰবীন্দ্ৰ ৰাভা ডাঙৰীয়া বা এই অঞ্চলৰ এজন মানে মুৰব্বী শ্ৰেণীৰ ব্যক্তি তেখেতকো পৰিচয় কৰি দিয়াৰ লগতে এখন ৰাভাংচাৰে সম্বোধনা জ্ঞাপন কৰিছে ইয়াৰ লগতে আমাৰ এই গৃহ নিৰ্মাণৰ শুভ কৰ্মৰ লগত জড়িত থকা মানে মুৰব্বী মিস্ত্ৰীৰ সৈতে তেখেতৰ সহায়কাৰী মিস্ত্ৰীসকল আছে তেখেতসকলকো আমি পৰিচয় কৰি দিছোঁ দীপু ভাজন তেখেতকো পৰিচয় কৰি দিয়াৰ লগতে এখন আঞ্চাৰে সম্বোধনা জ্ঞাপন কৰিছোঁ পিছত আছে আমাৰ এগৰাকী সহকাৰী ৰাজমিস্ত্ৰী তেখেতকো পৰিচয় কৰি দিবলৈ ওলাইছোঁ তেখেত হ'ল ৰিংধন হাজং ৰাভা আঞ্চাৰে সম্বোধনা জ্ঞাপন কৰিছোঁ এইটো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমাৰ কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব যে নহওক আজি আধাৰেলা স্থাপনৰ মানে কাৰ্যসূচীত থাকিব পৰা আমাৰ হাটগাঁও বজাৰ সমিতিৰ সভাপতি ডাঙৰীয়া আছে তেখেতকো আমাৰ শুভ আশীৰ্বাদ দিয়াৰ লগতে কিছু মানে সুপৰামৰ্শ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ উপস্থিত থকা স্কুল প্ৰতিষ্ঠা কৰাৰ কাৰণে যিসকলে মনস্থ কৰিছে সভাপতিকে ধৰি সদস্যসকল মিস্ত্ৰীসকল আৰু আমাৰ স্থানীয় সন্মানীয় ব্যক্তি তেওঁলোকে এটা ভাল মন লৈ এটা নতুন উদ্যোগ লৈ যিটো কামত আগবাঢ়িছে স্কুল প্ৰতিষ্ঠা কৰাৰ কাৰণে তাৰ বাবে আজি তেওঁলোকে এটা উদ্যোগন লৈ এটা ঘৰ নিৰ্মাণৰ কাৰণে আজি ঘৰ নিৰ্মাণৰ প্ৰথম খুঁটিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে এটি অনুষ্ঠান পাতিছে আৰু আজি প্ৰথম খুঁটি পুতিব সকলোৱে ভগৱানৰ ওচৰত শুদ্ধ মনে প্ৰাৰ্থনা হয়তো কৰিছে আৰু ভগৱানে যাতে মোৰ ফালৰ পৰা ভগৱানক মই বিনম্ৰভাৱে প্ৰণাম কৰোঁ আৰু জনাওঁ যাতে কামখিনি তেওঁলোকে যি এটা আশা লৈ এই কামত আগবাঢ়িছে এই কামখিনি যাতে খুব ভালভাৱে সুচাৰুৰূপে ঘৰৰ লগতে স্কুলখন যাতে পৰিচালিত কৰিব পাৰে তাৰ বাবে ভগৱানে যাতে তেওঁলোকক সুদৃষ্টি দিয়ে তাৰ বাবে মই বিনম্ৰভাৱে নতপ্ৰতভাৱে শিৰণত কৰি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ
যেহেতু লাই খুঁটা পুটা কাৰ্যসূচী শেষ এতিয়া প্ৰসাদ বিতৰণ কৰি আছে প্ৰসাদ খাই ল'ম আৰু 3 দিনৰ পিছত চাবলৈ আহিলোঁ মানে ঘৰ নিৰ্মাণৰ কাম কিমান দূৰ আগবাঢ়িছে বুলি চাবলৈ আহিলোঁ এয়া চাব পাৰে কিমান দূৰ আগবাঢ়িলে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইমান দূৰ আগবাঢ়িলে চাওকচোন লগে লগে হৈ গ'ল সেইফালে চাব পাৰে আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিয়ান ৱেল আৰু এইফালে চাব পাৰে হাটগাঁও বজাৰ চাওকচোন বনুকল ভালদৰে দেখুৱাইছোঁ এইটো হৈছে হাটগাঁও বজাৰ আৰু ইণ্ডিয়ান ৱেলৰ মাজতে এয়া চাব পাৰে আমাৰ পাব্লিক স্কুল হাটগাঁও এয়া চাব পাৰে আৰু এয়া চাব পাৰে ডাঙৰ বেনাৰখন আৰু এই হাটগাঁও পাব্লিক স্কুলত মানে এডমিশ্যনৰ কাম চলি আছে এয়া চাব পাৰে ফৰ এডমিশ্যন কণ্টাক্ট এয়া চাব পাৰে এই নম্বৰত আপোনালোকে যোগাযোগ কৰি এডমিশ্যন কৰিব পাৰে